সকলৰ এতিয়া চৰকাৰৰ আঁচনিটো পাইছে তেওঁলোকৰ এতিয়া ওখৰ ভেটি চাউৰানটো পানী হৈছে আমাৰ 10 জেগা যদি আমাৰ বৰঘৰ সোমাইছে মোৰ পানী বানাক্ৰান্তসকলৰ বাবে চৰকাৰে ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন অঞ্চলত সৰ্বত্ৰে ৰাইজে অভিযোগ উত্থাপন কৰিছে একাংশ অঞ্চলত এই সাহায্য প্ৰদানৰ নামত একাংশ ব্যক্তিয়ে প্ৰভাৱশালী মানুহে বিভিন্ন ধৰণৰ কলাকৌশল খটুৱাই এই 15,000 টকাৰ বান সাহায্যটো একাংশ অযোগ্য মানুহক প্ৰদান কৰিছে তাৰ বিপৰীতে একাংশ যোগ্য পাবলগীয়া মানুহ এই সাহায্যটোৰ পৰা বঞ্চিত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আপোনালোক সকলোৱে জানে যে মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে এই অনিয়ম দুৰ্নীতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে এই 15,000 টকাৰ বান সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াটো স্থগিত ৰখা হৈছে চৰকাৰে ইতিমধ্যে এই কথা ঘোষণা কৰিছে অৰ্থাৎ এগৰাকী মন্ত্ৰীয়ে অন কেমেৰা এই কথা স্বীকাৰ কৰিছে যে এই 15,000 টকাৰ বান সাহায্যটোৰ নামত কিছু অঞ্চলত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে তেনে এক অঞ্চলত আজি মই উপস্থিত আছোঁ টিয়ক সমষ্টিৰ অন্তৰ্গত 39 গাঁও পঞ্চায়তৰ 1 নং সোণাৰী গাঁৱত মটক অধ্যুষিত এখন গাঁও আৰু এই গাঁওবাসীয়ে আজি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ 70 ঘৰৰো অধিক বানাক্ৰান্ত ঘৰ এই বান সাহায্যৰ পৰা বঞ্চিত হ'ল চৰকাৰে জৰীপ চলাবলৈ যিসকলক দায়িত্ব দিছিলে সেইসকল ব্যক্তিৰ মতে এইসকল ব্যক্তি বানাক্ৰান্ত নহয় তেওঁলোকে এই বান সাহায্য লাভ কৰিবলগীয়া ব্যক্তি নহয় কিন্তু তেওঁলোকৰ অভিযোগ যে কিছুদিন পূৰ্বলৈকে তেওঁলোকৰ ঘৰ বাৰী সকলো পানীৰ তলত আছিলে তেওঁলোকৰ যথেষ্ট ক্ষতি সাধন হৈছিলে আৰু তেওঁলোকে এতিয়া এই ক্ষতিপূৰণটো এই 15,000 টকাৰ বান সাহায্যটো বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে তেওঁলোকে ইতিমধ্যে জিলা আয়ুক্তক অভিযোগ উত্থাপন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে মই গোটেই কথাখিনি ৰাইজৰ পৰা জানিবলৈ বিচাৰিম যিহেতু ৰাইজৰ অভিযোগ এয়া আমি কোৱা কথা নহয় তেওঁলোকে এখন তালিকা আচলতে লাভ কৰিছে সেই তালিকাটো যথেষ্ট বিসংগতি দেখা গৈছে তেওঁলোকৰ অভিযোগ অনুসৰি যে একাংশ জনপ্ৰতিনিধিৰ বা একাংশ শীৰ্ষস্থানীয় ব্যক্তিৰ 4-5জনকৈ ব্যক্তিয়ে একেটা পৰিয়ালৰে এই বান সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে বিপৰীতে বহু দৰিদ্ৰ পৰিয়াল কিন্তু বঞ্চিত হৈছে এটা অভিযোগ আপোনালোকে উত্থাপন কৰিছে আপোনালোকৰ অঞ্চলটো এটা বানাক্ৰান্ত অঞ্চল মই দেখুৱাম পৰ্যায়ক্ৰমে যে কেনেধৰণে বানে ক্ষতি কৰিছে অঞ্চলটোৰ এতিয়াও বহু ঠাইত পানী আছে কিন্তু পানী লাহে ধীৰে শুকাইছে কিন্তু আপোনালোক আজি এই 15,000 টকাৰ বান সাহায্যটোৰ পৰা বঞ্চিত আপোনালোকৰ মতে আপোনালোক বানাক্ৰান্ত কিন্তু যিসকলে জৰীপ চলাইছে তেওঁলোকৰ মতে কিন্তু আপোনালোক বানাক্ৰান্ত নহয় এতিয়া আপোনালোকে কওক যে সঁচাকৈ আপোনালোক বানাক্ৰান্ত নে কিয় আপোনালোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আজি আমি যিখন গাঁৱৰ গোটেই পানী তেওঁলোকৰ যিমান সোমাইছে 10 চাইডে যিমান সোমাইছে আমাৰ ইয়াতো গোটেই সব বুৰি গৈছে তেনেস্থলত চৰকাৰ ফালৰ পৰা সাৰ্ভে কৰিবলৈ আহিলে সাৰ্ভে কৰোঁতে আমাৰ ঘৰ কিছুমান কেঁচা ঘৰত সোমাইছে কিছুমানৰ ঘৰত নাই সোমোৱা আমাৰ ঘৰত সোমাই পিনি ক'লে যে বস্তু উঠি যাব লাগিব কাপোৰ কানি ধ্বংস হ'ব লাগিব সেইটো কৈছে কিন্তু মোৰ পানী সোমাই গোটেই মটৰ পৰা টিউবেলৰ পৰা ধৰি গোটেই সমস্তখিনি ডুব গৈছে বাৰী ঘৰ খেতি পথাৰ সকলো নষ্ট হৈছে গাঁওবুঢ়াই নিজেই দেখিছে জৰীপ কোনে চলাইছিলে জৰীপ এতিয়া মানুহকেইজন গাঁওবুঢ়া বুলি গম পাইছোঁ আৰু তেনেস্থলত মই নাছিলোঁ এতিয়া মোৰ ছোৱালীজনী আছিলে এই ছোৱালীজনীক কৈ থৈ গৈছে যে সেই কাঁহী বাতি উঠি যাব লাগিব আৰু কাপোৰ কানি উঠি যাব লাগিব তেনেস্থলত কাপোৰ কানি আৰু কাঁহী বাতি সেইটো অৱস্থাত কোন মানুহে উঠি যাবলৈ দিব নিজৰ সঁজুলিকেইটা নিজেই সমাধান সেইটো চৰকাৰী নীতি নিৰ্দেশনা এটা নিৰ্ধাৰণ কৰিছে এতিয়া আপোনালোকৰ যিখিনি মানুহে পাইছে সেইখিনি মানুহৰ কাঁহী বাতি বাচন বৰ্তন কাপোৰ নষ্ট হৈছে নে নাই হোৱা যিসকলৰ এতিয়া চৰকাৰৰ আঁচনিটো পাইছে তেওঁলোকৰ এতিয়া ওখৰ ভেটি চাউৰানটো পানী হৈছে আমাৰ 10 জেগা যদি আমাৰ বৰঘৰ সোমাইছে মোৰ পানী সোমাইছে তেনেস্থলত গাঁওবুঢ়াক মই ক'লোঁ যে চাই মেলি আপুনি যাওক বৰঘৰ পানী সোমাই আছে সেইটো কওঁতেও মোৰ কথাটো কেতিয়াও মান্তি নহ'ল তেওঁলোকে এতিয়া যিমানখিনি চৰকাৰৰ সুবিধা পাইছে এখন ঘৰে 2-3টাকৈ পাইছে আৰু চাকৰি থকা বাহিৰত থকা মানুহ কাৰ ঘৰৰ পাইছে আপোনালোকে সেইটো বিচাৰি উলিয়াইছোঁ আমি লিষ্টৰ মতে গাঁওবুঢ়াৰ পৰিয়ালৰ বুলি গাঁওবুঢ়া চুকৰ গোটেই সমস্ত মানুহখিনিয়ে পাইছে
পাইছে তেনে সেইখিনি বানাক্ৰান্ত হয় নাই তেওঁলোকৰ পাকঘৰৰ বাচন বৰ্তন নাই হোৱা তেওঁলোকৰ ওখ ওখ ভেটি আছে মুঠতে গাঁওবুঢ়া চুকত 4 ঘৰ মানুহে ঘৰটো ডুব গৈছে সীমা নাই তেনেস্থলত সেইটো চাবলৈ গ'লে আমি ইমান দুখীয়া মানুহবোৰ সাহায্য নাপাওঁ এই আমাৰ 1 নং সোণাৰী গাঁৱৰ অঞ্চলৰ কোনো কিমান দৰিদ্ৰ মানুহ বঞ্চিত হৈছে বহুত আছে আমাৰ বহুত সৰহভাগ আমাৰ ইয়াত সৰহভাগে দৰিদ্ৰ সীমা ৰেখাৰ তলত আছে আৰু তেনেস্থলত আমাৰ প্ৰধান গাঁওবুঢ়াই আমাৰ গোটেই এটা মানে মানুহৰ নাম নিদিলে আৰু তেতিয়াহ'লে আমি সেই তেওঁলোকলৈ চালে আমি কিয় ইয়াত বঞ্চিত হৈ আছো কি কাৰণত হৈছে এতিয়া আপোনালোকৰ প্ৰধান অভিযোগটো হৈছে যে বান নোহোৱা বা পানীৰ মাজত নথকা মানুহে লাভ কৰিছে আনকি মাথাই কাণৰ মানুহে লাভ কৰিছে সেই য'ত পানী নাই হোৱা সেইটো তেতিয়াহ'লে বিচাৰ কৰি চাব লাগে আমি ৰাইজ সকলো একত্ৰিত হৈ ওলাই আহিছোঁ আৰু তেনেস্থলত আপোনালোকে এতিয়া আপোনালোকৰ জনাব পাৰিছোঁ যে এই পদক্ষেপটো কিয় কাৰণে লৈছে তেওঁলোকৰ পানী নোহোৱা মানুহে যে ইমানখিনি চাকৰিলা মানুহো পাইছে আমাৰ এই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিয়ে কিয় নাপায় আপোনালোকে পুনৰ জৰীপ বিচাৰিব নেকি চৰকাৰে বিচাৰিম যে এই ব্যৱস্থাটো ঘৰে ঘৰে চাৰ্ভে কৰি পানি আমাক গোটেই নথি পত্ৰখিনি আমাক দাখিল কৰিব লাগিব আচলতে এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে বহু অঞ্চলত ৰাইজে আচলতে ভালদৰে স্পষ্টকৈ নাজানে যে চৰকাৰে কেনেধৰণে নীতি নিৰ্ধাৰণ কৰিছে এই 15,000 টকাটো কোনে কোনে লাভ কৰিব এটা কথা অহুকানে পহুকানে সকলোৱে শুনিছে যে যাৰ পাকঘৰত পানী সোমাইছে যাৰ বেডৰুমত পানী সোমাইছে ফাৰ্নিচাৰ নষ্ট কৰিছে বাচন বৰ্তন উটুৱাই লৈ গৈছে কাপোৰ কানি নষ্ট কৰিছে তেওঁলোকে সেই পইচাটো পাবলগীয়া কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে বহু এনে ব্যক্তিয়ে এই সাহায্যটো লাভ কৰিছে যাৰ হয়তো ঘৰৰ ভিতৰত এটোপালো পানী নাই যাৰ হয়তো কোনো ধৰণৰ সা সম্পত্তিৰ ক্ষয় ক্ষতি হোৱা নাই কিন্তু তেওঁলোকেও এনেধৰণৰ বান সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে যাৰ পৰিপ্ৰেক্ষিতত এই বিতৰ্কটো আৰম্ভ হৈছে যদি প্ৰকৃত নীতি নিৰ্ধাৰণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি যদি এই বান সাহায্যটো প্ৰদান কৰা হ'লহেঁতেন হয়তো এই বিতৰ্কৰ সৃষ্টি নহ'লহেঁতেন এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতে মই অহাৰ পৰাই তেখেতে কিছু কথা ক'বলৈ চেষ্টা কৰিছে আপুনি আপোনাৰ ঘৰ ক'ত এইকণতে হয় ছাৰ আমাৰ এই 1 নং সোণাৰী গাঁৱৰ আমি মানুহ আমি গাঁওবুঢ়া মানুহ আমি সদায় সত্য কথা বিচাৰ কৰোঁ আপোনাৰ ঘৰত পানী সোমাইছেনে নাই আমাৰ ঘৰ চাই আহক গোটেই গাঁত হ'ল এটা ছাগলী পোৱালি মৰিলে বোৱাৰী আৰু ল'ৰাই বাঁহ কাটি চাং পাতিছিলে ল'ৰাকেইটা মানে ককাকে লৈ গ'ল নাতিকেইটা মই ওলাই আহিলোঁ এইফালে আমি পাব নালাগে নেকি আপুনি নাপালে নেকি নাই পোৱা আমি আপোনাৰ ঘৰৰ মানুহে এইবিলাক চব স্বাৰ্থ হ'ল আৰু আজিকালি যাক ভাল পায় তাৰ নামটো আগতে ওলাই পানী সোমক নোসোমক আৰু তাৰ নামটো আগত মানে দিয়ে আমি পাবলগীয়া মানুহে আমি নাপাওঁ এইটো চৰকাৰে নাই কৰা আমাৰ গাঁও সভাৰ যিখিনি আগভাগ লৈছে গাঁওবুঢ়াকে লৈ এইসকলে কৰিছে আপুনি ভালদৰে খবৰ ল'লে পাইছেনে নাই পোৱা সাহায্যটো খবৰ ল'বলৈ মানে কি আছে আমি জানো আমি গম পাওঁ কোনে পাইছে কোনে নাই পোৱা কাৰ নাম আগত ওলাই পানী নোসোমোৱা মানুহৰ ঘৰতো মানে তেওঁবিলাকে আগ ধৰি পায় পানী সোমোৱা সকলোৱে মানে নাপায় মোৰ এই সোণাৰী গাঁৱৰ এইটো আলি কিনাৰৰ পৰা আপুনি চাই আহক প্ৰত্যেক ঘৰত আপোনালোকে চাই আহিব পাৰে এনেকুৱা এই বছৰ মানে এনেকুৱা হৈছে কোনো বছৰ এনেকুৱা হোৱা নাছিলে এইখিনি পাপ হৈছে পাপৰ কাৰণে এইখিনি কৰিছে কিন্তু চব স্বাৰ্থ হ'ল এইসকল সকলোৱে পাব লাগে আমাৰ কথা হ'ল সেইটো 1 নং সোণাৰী গাঁৱৰ ৰাইজৰ অভিযোগ কিমান সত্য সেয়া বিচাৰ কৰিবলৈ চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষৰ ইয়াত এটা জৰীপ চলাব লাগিব পুনৰ জৰীপৰ তেওঁলোকে দাবী কৰিছে আমাৰ পক্ষেও সম্ভৱ নহয় অভিযোগ উত্থাপন কৰা প্ৰত্যেক ঘৰ মানুহলৈ গৈ সৰজমিন তদন্ত কৰাৰ কিন্তু আমি যিমান পাৰোঁ সিমান মানুহৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এগৰাকী ব্যক্তি আমাৰ ওচৰত আছে তেখেতো বঞ্চিত হৈছে এই 15,000 টকাৰ বান সাহায্যটোৰ পৰা তেখেতৰ ঘৰৰ অৱস্থাটো মই প্ৰথমে দেখুৱাবলৈ বিচাৰিম আৰু তেখেতৰ পৰা জানিবলৈ বিচাৰিম দাদা আপুনি বঞ্চিত হৈছে 15,000 টকাটোৰ পৰা এই যে আমি উপস্থিত আছো এই ঠাইডোখৰ আপোনাৰ কি পাকঘৰ আৰু তিনিটামান ৰুম আমি দেখিছো অকণমান মই অংকুৰক দেখাবলৈ বিচাৰিম অলপ দেখুৱা পানী এতিয়াও অলপ আছে পানী আছে এতিয়া বৰ্তমান এইটো হৈছে আপোনালোকৰ পাকঘৰ
চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পাকঘৰত পানী সোমোৱা মানুহে এই বান সাহায্যটো লাভ কৰিছে হয় আপুনি বঞ্চিত হ'ল মই বঞ্চিত হ'লো। আপোনাৰ জৰীপ চলাইছিলে নে নাই মই জড়িত নাহিলে মোৰ ঘৰত জৰীপ নাহিলে পানী হৈছে বুলি গম নাপায় নেকি গম পায় গাঁওবুঢ়াই নিজে দেখে অকণমান কি কাৰণে ব্যৱহাৰ কৰে আপোনালোকে এইটো মই এনেকে বাথৰুম যাওঁ হয় টিউবৱেল আছে আচলতে পানী এতিয়া 90% শুকাইছে 90% পানী এতিয়া মানুহৰ ঘৰত নাই কিন্তু তাৰ পাছতো এয়া এনেধৰণৰ পৰিৱেশ তেখেতৰ ঘৰৰ চৌহদত আমি যিটো কোঠাত এতিয়া থিয় হৈ আছোঁ সেই কোঠাটো তেওঁ বয় বস্তু সকলো উলিয়াই পেলাবলগীয়া হৈছে খালী কৰি পেলাইছে অৰ্থাৎ প্ৰায় 3টা ৰুমত তেখেতৰ পানী আৰু এতিয়া শেলাই আৰু পলস কি ক'ব আপুনি নিজকে যোগ্য বুলি ভাবে নে নাভাবে এই বান সাহায্যটোৰ বাবে বান সাহায্যটোৰ বাবে মই যোগ্য বুলি ভাবোঁ কিয় মোৰ ঘৰত যেতিয়া পানী সোমাইছে মই সাহায্যটো পাব লাগে গতিকে মোৰ ঘৰত ছাৰ্ভে কৰিবও নাহিলে গাঁৱক মই নিজে গৈ ক'লো যে আপুনি জনাইছিলে মই জনাইছোঁ কি ক'লে যে মোৰ ঘৰত তুমি চাই আহা পানী সোমাইছে তেওঁ চিধাই মোক ক'লে বোলে একদম সোণাৰী গাঁৱত পানী নাই সোমোৱা মই তেতিয়া তোমাৰ গাঁৱত সোমাইছে তেওঁ গাঁৱত সোমালে তেওঁ সকলোকে তেওঁ গাঁৱৰ যিমান ব্যক্তি আছে সকলোকে এই চৰকাৰে যিটো সাহায্য ৰেচন বগৰা দিয়ে চবেই পাইছে আমি মাত্ৰ চাউল 3 কেজি আৰু দাইল আধা কেজি তাৰ বাদে একো সাহায্য আজিলৈকে নাপালোঁ গতিকে তেওঁক ক'লো মই বাৰে ক'লো মই তুমি নিজে গৈ চাই আহা মোৰ ঘৰত পানী আছে নাই বৰ্তমান এতিয়াও মোৰ পানী আছে তেওঁ মোৰ ঘৰলৈ আজিলৈকে এপাকো নাহিলে হয় আমি বাতৰি কৰিবলৈ আহোঁতে আচলতে তেখেতে নিজেই আমাক নিমন্ত্ৰণ জনাইছে যে মোৰ ঘৰখন এবাৰ চাওক মোৰ ঘৰত এতিয়াও পানী আছে আৰু সঁচাকৈ এয়া কোনো ধৰণৰ নাটক নহয় বা এয়া সাজি কোৱা কথা নহয় মই দৃশ্যখিনি দেখুৱাইছোঁ এতিয়াও তেখেতৰ এই কোঠাটোৰ পৰা পানী ইতিমধ্যে ওলাই গৈছে আৰু এৰি থৈ গৈছে শেলুৱৈ পলস ইত্যাদি পাকঘৰটো পুনৰ এবাৰ মই দেখুৱাবলৈ বিচাৰিম তেখেতৰ এইটো হ'ল পাকঘৰ এতিয়া পাকঘৰৰ অৱস্থা হৈছে এয়া পানী ওলাই গৈছে কিন্তু আপোনালোকে নিশ্চয় খুব ভালদৰে প্ৰত্যক্ষ কৰিছে যে পানীয়ে এৰি থৈ যোৱা এই অৱস্থা এয়া হ'লে পাকঘৰৰ অৱস্থা তেখেতৰ পাছফালে এতিয়াও ঠিক দুৱাৰ মুখত যথেষ্ট পানী আছে মেটেকা পৰ্যন্ত ঘৰলৈকে আহিছে এয়া হৈছে তেখেতৰ দুৱাৰ মুখৰ ছবি এতিয়াও তেখেতৰ ঘৰত পানী আছে কিন্তু 90% পানী কিন্তু শুকাইছে আপোনাৰ গোহালি শস্য ইত্যাদিও আপোনাৰ নষ্ট হৈছে গোহালিত মোৰ হাঁহ মৰিলে ছাগলী মৰিলে আপোনাৰ গোহালি আৰু ভঁৰালৰ অকণমান মই অৱস্থাটো চাবলৈ বিচাৰিম এইটো হৈছে 1 নং সোণাৰী গাঁৱৰ এটা প্ৰধান পথ এই পথটোৰে বহু ব্যক্তিয়ে অহা যোৱা কৰিবলগীয়া হয় দেখিছে কেনেধৰণে এতিয়াও এই পথটো পানীৰ তলত কল্পনা কৰক ভৰ বানপানীৰ সময়ত এই পথটোৰ এই অঞ্চলটোৰ অৱস্থা কি হৈছিল এতিয়া পানী প্ৰায় শুকাইছে বানপানী এতিয়া নাই বুলি ক'ব পাৰে কিন্তু এতিয়াও কিন্তু ৰাজপথৰ পৰা তেওঁলোকৰ পানী ওলাই যোৱা নাই আৰু মই এই ব্যক্তিজনৰ গোহালি ঘৰটো তেওঁৰ পশুধন থকা অঞ্চলটো অকণমান দেখুৱাবলৈ যত্ন কৰিম এয়া আপোনাৰ পাকঘৰ এয়া আপোনাৰ মোৰ গোহালি আৰু ভাল ইয়াতে মোৰ ছাগলী হাঁহ কুকুৰা সকলো থাকে কিন্তু পানীত ইয়াত থাকিব নোৱাৰি মই মাথাত থলোগৈ তেওঁলোকক হাঁহ 10টা মৰিছে মোৰ পানী কিমান হৈছিলে ইয়াত আমি দেখিছোঁ বাৰু পানী এতিয়া ওলাইছে ভঁৰালৰ পৰা ধান নি মই ভিতৰত থলোঁ ধানটো আনলোড কৰিলোঁ ভঁৰাল চুই গ'ল পানীয়ে অকণমান মই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম ভঁৰালৰ তলত এতিয়াও পানী আৰু বানপানীয়ে যি একে ধ্বংসলীলা চলায় তাৰ চিন সুস্পষ্ট এই অঞ্চলসমূহত ইয়াৰ পৰা এতিয়া পানী ওলাইছে এইটো হৈছে তেখেতৰ ভঁৰাল ঘৰ কাষতেই থাকে পশুধন ছাগলী গৰু হাঁহ কুকুৰা ইত্যাদি কিন্তু এতিয়া ইয়াত একো নাই সকলো তেওঁ স্থানান্তৰিত কৰিবলগীয়া হৈছে কাৰণ আনিব পৰা অৱস্থা এতিয়াও হোৱা নাই এতিয়া আনিব পৰা হোৱা নাই এইবিলাক শুকোৱা নাই শুকালে ইয়ালৈ আনিব লাগিব আৰু কেতিয়া শুকাব সেইটো এতিয়া নাজানিম এতিয়া এটা কথা কওকচোন এই আপোনাৰ দৰে অৱস্থা হোৱা কিমান মানুহ বঞ্চিত হৈছে গাঁও আমাৰ প্ৰায় 70 ঘৰ এনেধৰণৰ অৱস্থা সকলোৱে বঞ্চিত হৈ গ'ল আমাৰ কোনো একো নাই পোৱা নাই কিবা সাহায্য এটা পাইছে কিবা এটা পাইছে চিধাই গাঁওবুঢ়াই এইটোকে কয় যে 1 নং সোণাৰী গাঁৱত পানী হোৱা নাই এইটো অৱস্থা হোৱা নাই কিন্তু তেওঁ নিজে এতিয়া অহা যোৱা কৰি থাকে তেওঁ নিজ চকুৱে দেখিছে কিন্তু তেওঁ প্ৰতিবাৰে কয় সোণাৰী গাঁৱত পানী নাই কিবা এটা সাহায্য কাৰণে গ'লে সোণাৰী গাঁৱত পানী হোৱা নাই তহঁতে ৰোৱাচোন বাকীবিলাকক দি লওঁ তেওঁ সেইটোৱে প্ৰশ্ন তেওঁ এতিয়া ইমানবিলাকে 15,000 টকা দিলে তেওঁলোকৰ গাঁৱতে সহভাগ দিলে আমাৰ গাঁৱত নাই ক'ৰবাত এজন দুজন সোমোৱাই দিছে যিকেইজনে বেছিকৈ মাতিব পাৰে মাতটো বন্ধ কৰিবলৈ তেওঁলোকক কিবা এটা টোপ দি পেলাই বন্ধ কৰি থৈ দিছে তেওঁলোকে
প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হৈছে। প্ৰতিক যি ঘৰ পাব লাগে সেই নাই। এইটো মোৰ সন্মুখত এটা অকৰা আছে ছাইডত, সেই মানুহজনে পাব লাগে। এইজন মাতিব নোৱাৰে, অকলে থাকে। তেওঁক আজিলৈকে ৰেচন কাৰ্ড এখন নাই তেখেতৰ। হয়, এটা লাইট নাই আজিলৈকে। এইটো গাঁওবুঢ়াই নাই দেখা। মেম্বাৰ গাঁওবুঢ়া গাঁৱৰ চৰকাৰী সা সুবিধাখিনি একোৱে নাই, একোৱে নাপায়। আমি আচলতে তেখেতৰ লগত কথা পতাৰ কোনো উপায় নাই। তেখেত বিশেষভাৱে সক্ষম ব্যক্তি, কিন্তু আকাৰে ইংগিতেৰে তেখেতে বুজাব বিচাৰিছে যে চৰকাৰী আঁচনিৰ পৰা তেখেত বঞ্চিত হৈছে, এই বান সাহায্যৰ পৰা বঞ্চিত হৈছে। বাকীখিনি আঁচনি পাইছে নাই? তেওঁ একোৱে নাই আজিলৈকে। ৰেচন কাৰ্ড এখন নাই, তেওঁ লাইট এটা নাই, তেওঁ একো সাহায্যই পোৱা নাই। ইউনিট মেম্বাৰ আৰু গাঁওবুঢ়াই জানেনে নাই এইখিনি কথা? তেওঁলোকৰ নিজৰ গাঁৱৰে ইউনিট মেম্বাৰ, গাঁওবুঢ়া, ৰেচনৰ দোকানী চব তেওঁলোকৰ নিজৰ গাঁৱৰ। তেওঁক একো এটা দিয়া নাই, নাপায়। আপুনি একো নাই পোৱা? নুশুনে, তেওঁ কাণেও নুশুনে, মাতিবও নোৱাৰে। তেওঁ এনেই ক'ব পাৰে, এনেই এইটো দি দিলে ক'ব, বক বকাব। দি দিয়কচোন, আপুনি বক বকা দিব। তেখেতৰ আচলতে কথাখিনি আপুনি বা মই নুবুজো, কিন্তু তেখেতে বুজাবলৈ খুব চেষ্টা কৰিছে যে তেখেতে একো নাই। তেখেতৰ নিজৰ ভাষাৰে বুজাবলৈ চেষ্টা কৰিছে যে তেখেত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত। তেখেতে আন আঁচনিসমূহো পোৱা নাই। মই এই সাময়িকভাৱে চৰকাৰে বানৰ বাবে দিয়া সাহায্যটোৰ কথা কোৱাই নাই। অভিযোগ অনুসৰি তেখেতে আন চৰকাৰী আঁচনিসমূহো পোৱা নাই। মোৰ ঘৰটো পানী এৰাঠো। ক'ত ঘৰ আপোনাৰ? এইখন গাঁৱতে, এই আলি কাণতে। একদম আপোনাৰ ঘৰত কোন কোন আছে? ল'ৰা এটা আৰু মানুহজন। হাঁহ মৰিলে, কুকুৰা মৰিলে, একোৱেই নাপায়, একো হাঁহ কুকুৰা চব মৰিলে। গ'ল কেইটামান। কিমান পানী হৈছিলে আপোনাৰ? এই ভিতৰতে কঁকালে বুকু হ'ল আৰু। এতিয়া আপোনাৰ তাত জৰীপ চলালে নে নাই? নচলালে, এই বান সাহায্যটো আপুনি নাপালে? নাই পোৱা। আপুনি চাব গ'লে এতিয়াও চাব পাৰিব, এতিয়াও এৰাঠো পানী মোৰ সেই ৰাস্তাটোত। এতিয়াও পানী বেগ সঁচাব ওলমি গ'ল। আপুনি গাঁওবুঢ়াক ইয়াৰ ইউনিট মেম্বাৰক জনাইছিলে নে নাই? জনাইছোঁ। মেম্বাৰটো দেখিছে ওচৰতে মুখৰ আগতে, একো নক'লে। মেম্বাৰ ঘৰ কাণতে লাগিয়ে আছে মোৰ ঘৰটো, মেম্বাৰে দেখিয়ে আছে।